হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত বিন্দুৰ বেদান্তৰ লগত বিয়াখন হোৱা দেখিবলৈ পাব আৰু তেতিয়া বিন্দুৱে বেদৰ গাত ধৰি কান্দি থাকিব। আৰু মোৰ ইমান সোনকালে বিয়া হ'বলৈ ইচ্ছা নাছিল, কিন্তু দেউতাৰ কথা চিন্তা কৰিহে বিয়া হ'ব লগা হ'ল বুলি বেদক ক'ব। আৰু তই দেউতাক ভালকৈ চাবি বুলি কৈ থকাৰ সময়তে অনু আহিব আৰু তোমাক বাহিৰত ৰখি আছে বুলি ক'ব। আৰু তুমি অবিহনে এইখন ঘৰ বৰ খালী হৈ পৰিব বুলি ক'ব আৰু তোমালৈ বৰকৈ মনত পৰিব। আৰু মোৰ লগৰীজনীয়ে আজি মোক এৰি থৈ গুচি যাব বুলি অনু বিন্দুৰ আগত কৈ থকা দেখিবলৈ পাব। এইফালে আকৌ প্ৰজ্ঞাই মাকৰ আগত তুমি কাগজখনত কিয় চাইন কৰিলা বুলি ক'ব আৰু মাকে দেউতাই যিহেতু বিচাৰিছে মই নিবিচাৰিলে কি হ'ব। আৰু মনীষাৰ আগত মোৰ সেন্দুৰখিনি যেতিয়া বিক্ৰী হৈ গ'ল আৰু ঘৰৰ সম্পত্তি তাই মোৰ পৰা কাঢ়ি নিয়াটো মোৰ বাবে সাধাৰণ কথা বুলি ক'ব। আৰু তেতিয়া প্ৰজ্ঞাই এয়া মোৰ বাবে সাধাৰণ কথা নহয় বুলি কোৱা দেখিবলৈ পাব। আনফালে অনুয়ে যি বিভানৰ মাকৰ আগত মই বিভানৰ লগত একো কৰা নাই, সি কেনেকুৱা এবাৰ সুধি চাব। আৰু সি বহুতৰ জীৱনৰ লগত খেলা খেলি আমাৰ জীৱনৰ কাৰণে অন্ধকাৰ নমাই আনিছে বুলি মাকৰ আগত ক'ব। আৰু মাকে ঘৰত গৈ বিভানক তই বোলে অনুহঁতৰ জীৱনত অন্ধকাৰ নমাই আনিছা, কথাটো সঁচা নেকি বুলি ক'ব। এতিয়া আৰু বিভানে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।